মোৰ ক্লাছলৈ স্বাগতম। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ 2024 হাফ ইয়াৰলি এক্সামৰ সিলেবাস। ঠিক আছে, প্ৰথমতে তোমালোকে অসমীয়াৰ সিলেবাসটো লিখি লোৱা। প্ৰথমতে তোমালোকে দিয়া আছে উদ্যোগী হও আহা, উদ্যোগী হও আহা। তাৰপিছত দিয়া আছে তোমালোকক ইন্টাৰনেটৰ তিতা মিঠা। তাৰপিছত দিয়া আছে অৰণ্য যাত্ৰা। তাৰপিছত দিয়া আছে বৰগীত, মাধৱদেৱে লিখা বৰগীতটো। তাৰপিছত দিয়া আছে তোমালোকৰ প্ৰশস্তি। তাৰপিছত দিয়া আছে প্ৰাচীন ভাৰতীয় শিক্ষা, প্ৰাচীন নহয় প্ৰাচীন, প্ৰাচীন ভাৰতীয় শিক্ষা। তোমালোকে ভিডিঅ' পজ কৰি নোট বনাই যাবা। নোট বনাব নালাগে, তোমালোকে জাস্ট তোমালোকৰ কিতাপ ওলাই তাৰ পৰা আজ দি ল'বা। ঠিক আছে, ধৰ ঝাৰু ধৰ ভাই। তাৰপিছত ব্যাকৰণত তোমালোকৰ গোটেইখিনি আছে, অকল ছন্দ বাদ দি। ঠিক আছে, মই লিখি দি আছো, তোমালোকে লিখি ল'বা। চাবা ব্যাকৰণত কি আছে, সন্ধি, বাক্য পৰিৱৰ্তন, নত্যবিধি আৰু সত্যবিধি, জ্যোতি চিহ্নৰ ব্যৱহাৰ, খণ্ড বাক্য, জতুৱা ঠাঁচ, বিপৰীত, বিপৰীতাৰ্থক শব্দ, মানে বিপৰীত অৰ্থযুক্ত শব্দ, এইটো বিপৰীতাৰ্থক শব্দ বুলি কৈছে। এটা শব্দত প্ৰকাশ, প্ৰত্যয়, উপসৰ্গ, অনুসৰ্গ, সমাৰ্থক শব্দ, পুৰণি শব্দৰ আধুনিক ৰূপ, ভাৱ সম্প্ৰসাৰণ, প্ৰতিবেদন আৰু আবেদন। ইয়াৰ মাজত যিকোনো এটা আহিব। ঠিক আছে, মানে যিকোনো এটা লিখিব লাগিব। তোমালোকৰ তিনিটা আহে চাগে, অৰ অপশ্যন দিয়া থাকে। তাৰপিছত দিয়া আছে ৰচনা আৰু দ্ৰুতপাঠ। হ'ব, ভিডিঅ'টো পজ কৰি লিখি লোৱা। তোমালোকৰ কি হ'ব, অসমীয়া কিন্তু তোমালোকৰ 100 নম্বৰেৰে পৰীক্ষা হ'ব। ঠিক আছে, তোমালোকৰ এছেছমেণ্টও নাই আৰু ইয়াতে MCQ নাই, শৰ্ট কোৱেশ্চন থাকিব তোমালোকৰ 10টা, বাট MCQ নাথাকে। অসমীয়া হৈ গ'ল। এতিয়া আমি কি কৰিম, এতিয়া আমি ইংলিছৰ সিলেবাসখিনি চাম, কি কি দিয়া আছে। প্ৰথমতে গ্ৰামাৰ সেকশনত তোমালোকৰ ইংলিছত কি হ'ব, 45টা MCQ থাকিব। ঠিক আছে, 45টা MCQ থাকিব, মানে 45 মাৰ্কৰ। 45 মাৰ্ক তোমালোকৰ ইয়াতে পাবা। ঠিক আছে, মাৰ্কস। তাৰপিছত 10 মাৰ্ক তোমালোকে পাবা ইন্টাৰনেল এছেছমেন্ট। ইন্টাৰনেল এছেছমেন্ট বা সহজতে ক'লে কি হ'ব, প্ৰেক্টিকেল বুলি তোমালোকে জানা। এইটো হ'ব তোমালোকৰ 10 মাৰ্কসৰ। ঠিক আছে, আৰু তোমালোকৰ কি হ'ব, আৰু কিমান থাকিল, 45 তোমালোকৰ হ'ব 2 মাৰ্কৰ থাকিব, 3 মাৰ্ক, 4 মাৰ্ক, এছে ৰাইটিং, লেটাৰ ৰাইটিং, এইবিলাক মিলি তোমালোকৰ 45 হ'ব। ঠিক আছে, চাবা প্ৰথমতে আমি গ্ৰামাৰ সেকশনখিনি চাম, কি কি দিয়া আছে। প্ৰথমতে দিয়া আছে আমাৰ আনসিন পেজেস। ঠিক আছে, তাৰপিছত দিয়া আছে ট্ৰান্সলেশন। তাৰপিছত দিয়া আছে তোমালোকৰ সাবটেন্সেস। তাৰপিছত দিয়া আছে সাবটেন্সেস ৰাইটিং। তাৰপিছত দিয়া আছে স্টোরি ৰাইটিং। তাৰপিছত কি দিয়া আছে, লেটাৰ ৰাইটিং। তাৰপিছত দিয়া আছে তোমালোকৰ ডিটাৰমিনাৰ্স, টেন্স। তাৰপিছত দিয়া আছে ভোকাবুলারি। তাৰপিছত দিয়া আছে তোমালোকৰ রাইটিং। তাৰপিছত দিয়া আছে
সিনথেসিস তাৰপিছত অফ সেন্টেন্স তোমালোকৰ হাফ ইয়াৰলিত এছে নাহে ঠিক আছে তোমালোকৰ হাফ ইয়াৰলিৰ কাৰণে এছে দিয়া নাই হ'ব তাৰপিছত এতিয়া আমি পুথিৰ যে তোমালোকৰ প্ৰোজ দিয়া আছে তাৰ পৰা চেপ্টাৰ 1 ত তোমালোকৰ কি দিয়া আছে চেপ্টাৰ 1 ত দিয়া আছে a letter to God তাৰপিছত চেপ্টাৰ 2 মই এনেকৈ লিখিছো কমা দি চেপ্টাৰ 2 কি হ'ব নেলসন মান্ডেলা লং ৱাল্ক তাৰপিছত চেপ্টাৰ 3 কি দি আছে সরি এটো জি হ'ব এটো সি নহয় জি ক্লিম্পেসেস অফ ইন্ডিয়া কর্ক ঠিক আছে তাৰপিছত পোয়েট্রি সেকশনত তোমালোকৰ আছে চেপ্টাৰ 6 দি আছে এ টাইগার ইন দা জু তাৰপিছত চেপ্টাৰ 7 ত দিয়া আছে আমান্ডা হ'ব তাৰপিছত তোমালোকৰ সাপ্লিমেন্টাৰী ৰিডাৰ যে আছে তাৰ পৰা চেপ্টাৰ 11 সাপ্লিমেন্টাৰী ৰিডাৰ যে আছে তাৰ পৰা আছে চেপ্টাৰ 11 ৰ 1 কি দি আছে দা মিডনাইট ভিজিটৰ আৰু এটা কি দি আছে তোমালোকৰ 2 নম্বৰত এটো এ কোয়েশ্চন অফ ট্ৰাষ্ট হ'ব এইখিনি তোমালোকৰ ইংলিছৰ কাৰণে সিলেবাস ঠিক আছে তাৰপিছত আহিল তোমালোকৰ সোশ্যাল সায়েন্স বা সমাজ বিজ্ঞান ঠিক আছে সোশ্যাল সায়েন্স বা সমাজ বিজ্ঞান প্ৰথমতে কি আছে তোমালোকৰ ইতিহাস তোমালোকৰ কিতাপ সাগে তিনিটা কিতাপ দি আছে এটা ইতিহাস এটা ভূগোল আৰু এটা হল ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান ঠিক আছে প্ৰথমতে ইতিহাসৰ পৰা সোশ্যালত কি হ'ব তোমালোকৰ 45 টা এমসিকিউ আহিব ঠিক আছে 10 মাৰ্কৰ ইন্টাৰনেল অ্যাসেসমেন্ট এটো এমসিকিউ এটো হ'ব ইন্টাৰনেল অ্যাসেসমেন্ট বা প্ৰ্যাকটিক্যাল জি কোৱা তাৰ পিছত থাকিল 45 ৰ ডাঙৰ কোশ্চেন হ'ব ঠিক আছে 2 3 4 আচ্ছা ইতিহাসৰ প্ৰথমতে চেপ্টাৰ 1 ত তোমালোকৰ দিয়া আছে বংগ বিভাজন তাৰপিছত চেপ্টাৰ 2 মই কমা দি লিখি আছো চেপ্টাৰ 2 তোমালোকৰ দিয়া আছে মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম তাৰপিছত চেপ্টাৰ 3 ত দিয়া আছে অসমত ব্ৰিটিছৰ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ হল এটো তোমালোকৰ ইতিহাসৰ কাৰণে হেক তোমালোকে পজ কৰি লিখি লব পাৰা নেক্সট দিয়া আছে আমাৰ কি ভূগোল তোমালোকৰ ভূগোল বা ইংলিশত কলে কি কব জিওগ্ৰাফি ঠিক আছে ভূগোলৰ চেপ্টাৰ 1 ঠিক আছে ভূগোলৰ চেপ্টাৰ 1 কি দিয়া আছে অৰ্থনৈতিক ভূগোল তোমালোকৰ সিলেবাস খিনি মই কিন্তু সেবাৰ অফিশিয়াল ওয়েবসাইটৰ পৰা উলাই দিছো তাতে ইংলিশত দিয়া আছে তাতে চেপ্টাৰ কেইটাৰ নাম ইংলিশত দিয়া আছে তোমালোকে বুজি নাপাবা সেই কাৰণে মই অসমীয়াত লিখি দিছো ঠিক আছে ভূগোল বিষয় নহলে মই তাৰ পৰা যেটো পিপিটি আছিল হেটোৱে ভিডিও বনাই দিলো হয় বস্তু আৰু সম্পদ তাৰপিছত চেপ্টাৰ 2 কি দি আছে যে পৰিবেশ আৰু পৰিবেশৰ সমস্যা পৰিবেশ
আৰু পৰিৱেশৰ সমস্যা। ভূগোলৰ পিছত কি আহিব? ভূগোলৰ পিছত তোমালোকৰ ৰাজনীতি আৰু অৰ্থনীতি তোমালোকে এটা কিতাপতে আছে। ৰাজনীতিটোত চাবা ৰাজনীতি বিজ্ঞান, ঠিক আছে। তাতে চেপ্টাৰ নাম্বাৰটো লিখা নাই, তাত কি আছে? ভাৰতীয় গণতন্ত্ৰ 1 নম্বৰ হ'ব চাগে, চেপ্টাৰ 1 ভাৰতীয় গণতন্ত্ৰ। আৰু তোমালোকৰ অৰ্থনীতি বিজ্ঞান আছে, তাতে ৰাজনীতি আৰু অৰ্থনীতি এটা কিতাপতে দিয়া আছে, ঠিক আছে। তাৰ পৰা অৰ্থনীতি বিজ্ঞানৰ পৰা কি আহিব? মুদ্ৰা আৰু বেংক ব্যৱস্থা হ'ব। আমি সোশিয়াল সায়েন্সৰ পঢ়িলো বা সমাজ বিজ্ঞানৰ পঢ়িলো, এতিয়া আমি কি কৰিম? সাধাৰণ বিজ্ঞান। ইয়াৰো তোমালোকৰ MCQ থাকিব 45টা, ঠিক আছে। 10 নম্বৰ তোমাৰ থাকিব ইন্টাৰনেল এসেসমেন্ট, ঠিক আছে। ইন্টাৰনেল এসেসমেন্ট, বাকি 45 মাৰ্কৰ কাৰণে তোমালোকৰ ডাঙৰ কোশ্চেন। তোমালোকৰ চেপ্টাৰ কি কি দিয়া আছে? প্ৰথমতে দিয়া আছে চেপ্টাৰ 1 বা অধ্যায় নং 1। তাতে কি দিয়া আছে? ৰাসায়নিক বিক্রিয়া আৰু সমীকরণ। রাসায়নিক বিক্রিয়া আৰু আমাৰ কি? সমীকরণ। তাৰপিছত চাবা চেপ্টাৰ 2 ত আমাৰ কি দিয়া আছে? যে এসিড, ক্ষাৰক আৰু লৱণ। এসিড, ক্ষারক আৰু লবণ, ঠিক আছে। তার পিছত তোমালোকৰ চেপ্টাৰ 3 দিয়া আছে, সরি চেপ্টাৰ 3 নহয়, চেপ্টাৰ 5। 3 আৰু 4 তোমালোকৰ হাফ ইয়াৰলিৰ কাৰণে পঢ়িব নালাগে, ঠিক আছে। মৌলসমূহৰ পৰ্যাবৃত্ত শ্রেণী বিভাজন, ঠিক আছে। শ্রেণী বিভাজন। তাৰপিছত 6 নম্বৰত দিয়া আছে, মানে চেপ্টাৰ 6 তোমালোকৰ জীৱন প্ৰক্ৰিয়া। 7ত দিয়া আছে তোমালোকৰ নিয়ন্ত্ৰণ আৰু সমন্বয়। 7ৰ পিছত তোমালোকৰ 8 নম্বৰ চেপ্টাৰটো পঢ়িব নালাগে, ঠিক আছে। তাৰপিছত তোমালোকৰ দিয়া আছে চেপ্টাৰ নাম্বাৰ 9। তাতে দিয়া আছে বংশগতি আৰু ক্ৰম বিকাশ, হ'ব। তাৰপিছত চেপ্টাৰ 10। চেপ্টাৰ 10ত কি দিয়া আছে? পোহৰৰ প্ৰতিফলন আৰু প্ৰতিহৰণ, ঠিক আছে। তাৰপিছত তোমালোকৰ চেপ্টাৰ 11 দিয়া আছে। তোমালোকৰ চেপ্টাৰ 11ত কি দিয়া আছে? মানুহৰ চকু আৰু বাৰে বৰণীয়া, অন্তস্থ ইয়াতে দিছো মই, বাৰে বৰণীয়া পৃথিৱী, ঠিক আছে। বাৰে বৰণীয়া পৃথিৱী। তাৰপিছত তোমালোকৰ 12 আৰু 13 হাফ ইয়াৰলিৰ কাৰণে পঢ়িব নালাগে। চেপ্টাৰ নাম্বাৰ কিমান হ'ব? 14। চেপ্টাৰ নাম্বাৰ 14 তোমালোকৰ দিয়া আছে শক্তিৰ উৎসসমূহ। হল।
এতিয়া তোমালোকৰ মেথছৰ সিলেবাসটো দিম মই জেনাৰেল মেথছৰ সিলেবাস ঠিক আছে তোমালোকে পুথি উলাই লোৱা বা কিতাপ উলাই লোৱা তাতে তোমালোকে লিখি লব পাৰিবা প্ৰথমতে পুনৰালোচনাত তোমালোকৰ সেকেন্ড পার্টটো পঢ়িব নালাগে মানে তোমালোকৰ কিমান পেজ লৈকে পঢ়িব লাগিব মই কৈ দি আছো ঠিক আছে এক্সারসাইজ R5 লৈকে পঢ়িব লাগিব R6 টো তোমালোকৰ নালাগে পেজ নাম্বাৰ হ'ব মানে 12 পেজ শেষ হোৱাৰ পিছত তোমালোকে আৰু পঢ়িব নালাগে ঠিক আছে 12 পেজ লৈকে পঢ়িবা তোমালোকে R5 লৈকে পঢ়িবা তাৰ পিছত দিয়া আছে যে মানে তেনেহলে কি হল R5 মানে পুনৰালোচনাত কি হ'ব R5 লৈকে মানে R1 ৰ পৰা স্টাৰ্ট হ'ব R1 ৰ পৰা স্টাৰ্ট R5 লৈকে শেষ হৈ যাব ঠিক আছে তোমালোকৰ ফাইনালতো R6 নালাগে ঠিক আছে দ্বিতীয়তে দিয়া আছে তোমালোকৰ বাস্তৱ সংখ্যা তোমালোকৰ গোটেইখিনি পঢ়িব লাগিব ঠিক আছে এটা হাফ ইয়াৰলি কাৰণে আহিব বাস্তৱ সংখ্যা চেপ্টাৰ 1 তাৰ পিছত চেপ্টাৰ 2 ৰ গোটেইখিনি এটো হাফ ইয়াৰলিত আহিব তাৰ পিছত চেপ্টাৰ 3 তোমালোকৰ দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ এটো তোমালোকৰ হাফ ইয়াৰলিত আহিব আৰু গোটেইখিনি আহিব ঠিক আছে তাৰ পিছত দিয়া আছে তোমালোকৰ 4 নম্বৰ চেপ্টাৰ দ্বিঘাত সমীকৰণ তাতেও কি আছে তোমালোকৰ গোটেইখিনি আহিব হাফ ইয়াৰলি ঠিক আছে সমান্তর প্ৰকৃতি হাফ ইয়াৰলিত নাহে কি হ'ব ত্ৰিভুজত কি হ'ব তোমালোকৰ ইউনিট 6.5 মানে 6.4 লৈকে পঢ়িব লাগিব 6.5 ৰ পৰা পঢ়িব নালাগে মানে মই পেজ নম্বৰ কৈ দি আছো কিমান পেজ নম্বৰ লৈকে তোমালোকে পঢ়িব লাগিব ত্ৰিভুজ চেপ্টাৰটো উলাই লোৱা তোমালোকৰ এক্সারসাইজ 6.3 ৰ যেতিয়া ম্যাথটো 16 নম্বৰ ম্যাথটোৰ পিছত আৰু তোমালোকৰ পঢ়িব নালাগে তাৰ মানে ইয়াৰ পৰা তোমালোকৰ পঢ়িব নালাগে পেজ নম্বৰ হ'ব 178 হল তাৰ পিছত তোমালোকে 6 ত্ৰিভুজ পঢ়াৰ পিছত তোমালোকে কি পঢ়িব লাগিব আৰু পঢ়িব লাগিব তোমালোকৰ স্থানাঙ্ক জ্যামিতি পঢ়িব লাগিব আৰু স্থানাঙ্ক জ্যামিতি পঢ়াৰ পিছত স্থানাঙ্ক জ্যামিতিত গোটেইখিনি আছে আৰু ত্ৰিকোণমিতিতো এইবাৰ আগতে বহুতখিনি বাদ দিয়া আছিল এইবাৰ কি কৰিছে এইবাৰ ত্ৰিকোণমিতিতো তোমালোকৰ গোটেইখিনি দিছে আৰু এটো হাফ ইয়াৰলিত আছে মই আকৌ একবাৰ ৰিপিট কৰি দি আছো চেপ্টাৰ কেটা R1 ৰ কি হ'ব R1 ৰ পৰা R2 স্টাৰ্ট পেজ নম্বৰ কিমান লৈকে পঢ়িব লাগিব পেজ নম্বৰ 12 লৈকে তাৰ পিছত চেপ্টাৰ 1 2 3 4 এইখিনিৰ গোটেই কেটা আৰু চেপ্টাৰ 6 ৰ কি হ'ব 6.3 অনুশীলনী লৈকে ঠিক আছে 6.3 অনুশীলনী লৈকে তোমালোকৰ পঢ়িব লাগিব চেপ্টাৰ 6 মানে ত্ৰিভুজৰ কাৰণে আৰু তাৰ পিছত থাকিল স্থানাঙ্ক জ্যামিতি মানে চেপ্টাৰ 7 আৰু থাকিল তোমালোকৰ ত্ৰিকোণমিতিৰ পৰিচয় ঠিক আছে এটো চেপ্টাৰ 8 এখিনিৰ গোটেইখিনি পঢ়িব লাগিব ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰিবা তুমিও সিলেবাসটো পাই গলা তোমাৰ নিজৰ সমনীয়াকো সিলেবাসটো পঢ়াৰ সুযোগ কৰি দিবা ঠিক আছে